মই ছাত্ৰ-ছাত্ৰীসকল তোমালোক যিবিলাকে এবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবা তোমালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বহুতৰে কি হৈছে অসমীয়া সাবজেক্টত ফেল হৈছে অৰ্থাৎ তোমালোকৰ বেয়া হলেও তোমালোকে চিন্তা কৰিব লগা কাৰণ নাই কাৰণ তোমালোক কম্পাৰ্টমেণ্টেল পৰীক্ষাটো দিলে আকৌ তোমালোকৰ লগবিলাকৰ লগতে ফাৰ্ষ্ট ইয়াৰত পঢ়িব পাৰিবা গতিকে ইমান চিন্তা কৰাৰ কথা নাই কাৰণ চিন্তা কৰিলে তোমালোকৰ মনটো ভাঙি যাব আৰু মনটো ভাঙি গলে তোমালোকে পঢ়াত তোমালোকৰ ব্যাহত জন্মিব আৰু পঢ়িব মন নোযোৱা হ'ব গতিকে সেইবিলাক বাদ দিয়া তোমালোকে পাছ কৰিছা ফেল কৰিছা বাদ দিয়া তোমালোকে মাত্ৰ কম্পাৰ্টমেণ্টেলত পাছ কৰিব লাগে ভাল এটা নম্বৰ পাব লাগে লেটাৰ ল'ব লাগে সেইটোৱে তোমালোকে ফোকাস কৰা ঠিক আছে এটা তোমালোকৰ সমাৰ্থক শব্দৰ বিপৰীতাৰ্থক শব্দৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহে হয়নে ইয়াৰ ওপৰত আহে তোমালোকে এই পিডিএফটো তোমালোকে হোৱাটছএপতো তোমালোকে পাই যাবা এটা গ্ৰুপ আমাৰ খোলা গৈছে এই হোৱাটছএপ নাম্বাৰটো তোমালোকে ডেসক্ৰিপচনত পাই যাবা যিবিলাকে এইখন হোৱাটছএপত লাগে বা এনেকুৱা প্ৰশ্নবিলাকো দি থাকিম হোৱাটছএপত লাগে তোমালোকে গ্ৰুপটোত এড হ'ব পৰা নাম্বাৰটো তোমাৰ নামটো তোমাৰ তোমাৰ ক্লাছটো আৰু তোমাৰ ডিস্ট্ৰিক্টখনৰ নামটো দিলে তোমালোকে এড হৈ যাব পাৰিবা এটা চোৱা আমি ইয়াত সমাৰ্থক শব্দ আৰু বিপৰীত শব্দৰ বিষয়ে আলোচনা কৰিম কাৰণ তোমালোকৰ পৰীক্ষাত 2 নম্বৰৰ পৰা 4 নম্বৰৰ ভিতৰত আহে ঠিক আছে এটা আকাশ মানে গগন বা নভ বুলি কোৱা হয় ৰজা মানে নৰেশ্বৰ নিপ্ৰতি ব্যথা মানে দুখ বেদনা করুণ মানে ব্যাকুল কাতৰ আকাশ মানে গগন আমি এবাৰ লিখিছো এটো গতিকে গছ মানে হল তৰু দ্ৰুম তোমালোকৰ এইবিলাক তাৰমানে আগৰ পৰীক্ষাবিলাক অহা গৈছে সেই কাৰণে 2 বা 3 বা আছে যে যিকিটা বহুতবাৰ লিখা আছে তোমালোকে ভাবিব পৰা সেইটো বেছি ইম্পৰ্টেন্ট হয় কাৰণ এটা বহুতবাৰ পৰীক্ষাত আহি গৈছে ধৰা মানে পৃথিৱী ধৰিত্ৰী অগ্নি মানে অনল ব্ৰহ্মী নদী মানে প্ৰবাহিত নৈ চকু মানে নেত্ৰ নয়ন আকাশটো মই কৈছো কাৰণ আকাশটো বহুতবাৰ আহিছে গতি ইম্পৰ্টেন্ট তোমালোকে চাই দিবা হৰ মানে গৃহ ভৱন আসমান মানে আকাশ নীলিমা বিতপি মানে গৰু সৰি গছ তৰু ওকে তোমালোকে এনেকুৱা আহিব পাৰে গছ মানে কি তেতিয়া তোমালোকে বিতপি বুলিও লিখিব লাগিব হাত মানে হৈছে কৰ ভুজ বতাহ মানে পৱন অনিল আকাশ মানে গগন নভ এটো আকৌ আহিছে পৰীক্ষাত ৰিপিট হৈ থাকে তাৰ ধবল মানে বগা চেত বাৰিধি মানে সমুদ্ৰ জলাধি সমীৰ মানে পৱন বতাহ পৃথিৱী মানে বসুন্ধৰা ধৰিত্ৰী মেঘ মানে ডাৱৰ জলধৰ ৰাতি মানে নিশা ৰজনী নদী মানে প্ৰবাহিনী নৈ কপাল মানে অদৃষ্ট ললাট চকু মানে নেত্ৰ নয়ন এটো পৰীক্ষাত অহা গৈছে এই আকাশ নগৰ গগন যেইবাৰ আহিছে মানে যিবাৰ লিখা আছে সেইবাৰ অহা দেখা গৈছে হাতী মানে হস্তি গজ ৰাতি মানে নিশা ৰজনী পৃথিৱী মানে বসুন্ধৰা ধৰিত্ৰী তাৰপিছত চকু মানে নেত্ৰ এটো বহুতবাৰ আহি গৈছে তাৰপিছত আমি চাও বিপৰীতাৰ্থক শব্দ মানে তোমালোকে গম পালা যে ইয়াৰ পৰা কি গম পালা তাৰমানে এটাকে অহাবিলাকে আহি থাকে গতিকে তোমালোকে সেইটো গম পাইছা সমাৰ্থক বহুতবাৰ আহে গতিকে এইকেইটা তোমালোকৰ ইম্পৰ্টেন্ট তোমালোকে চাই যাব ইয়াৰ পৰা দুই এটা বেলেগো চাবা হৰ্ষ মানে দুখ বেদনা বিপৰীতাৰ্থক শব্দ হৰ্ষৰ বিপৰীত উপকাৰ মানে অপকাৰ জানাস্থাবৰ মানে অস্থাবৰ সম্পদ মানে অসম্পদ আবাহন মানে বিসৰ্জন উজনি মানে নামনি স্বাধীন মানে পৰাধীন দুৰ্বল মানে সবল জন্ম মানে মৃত্যু উদয় মানে অস্ত অনুকূল মানে প্ৰতিকূল জ্ঞানী মানে অজ্ঞানী আনন্দ মানে বিখাত আকৰ্ষণ মানে বিকৰ্ষণ গ্ৰহণ মানে বৰ্জন আবিৰ্ভাৱ মানে তিৰুভাৱ প্ৰাচীন মানে নবীন উচ্চ মানে নিম্ন প্ৰশংসা মানে নিন্দ্ৰা উন্নতি মানে অৱনতি সুখী মানে দুখী মৃত মানে জীৱিত নিৰ্ভুল মানে ভুল জ্যেষ্ঠ মানে কনিষ্ক তাৰপিছত কেতিয়াবা কনিষ্ক আহে তেতিয়া জ্যেষ্ঠ পৰোক্ষ মানে প্ৰত্যক্ষ আশীৰ্বাদ মানে অভিশাপ ইহলোক মানে পৰলোক অমিত মানে বিষ দুখ মানে গুণ মৃত মানে জীৱিত অকৃতজ্ঞ মানে হল কৃতজ্ঞ দেশদ্ৰোহী মানে দেশ হিতৈষী দুখ মানে গুণ বিশ্বাস মানে অবিশ্বাস আশা মানে নিৰাশা উত্তম মানে অধম কৃতজ্ঞ অতিজ্ঞ আবাহন বিসৰ্জন উন্নতি অৱনতি আকাশ পাতাল ইহকাল পৰকাল কুশ স্থূল সন্মান অসন্মান ক্ষয় অক্ষয় পাৰ্থক্য সাদৃশ্য দ্ৰুত ধীৰ স্থাবৰ অস্থাবৰ পাশ্য পাশ্চাত্য আবিৰ্ভাৱ তিৰুভাৱ বিস্তৃত সংক্ষিপ্ত উচ্ছৃংখল সুশৃংখল ছাত্ৰ-ছাত্ৰীসকল এইকেইটা তোমালোকে নাভাবিবা যে মই যেনেকৈ নহওক দিছো এইকেইটা মই ইম্পৰ্টেন্ট হিচাপে ভাবিয়েই তোমালোকক দিছো এইকেইটা চাই যাবা ইয়াৰ পৰা কমন পৰাটো পৰিব পাৰে বুলি মই ভাবো কাৰণ ইয়াত আগে পিছে আহা দেখা গৈছে তোমালোকে দেখা পাইছে আকাশ কিমান বাৰ আহিছে চোৱা গতিকে ইম্পৰ্টেন্ট হয় নদী চকু এইবিলাকৰ সমাৰ্থক শব্দ তোমালোকে চাবা বিপৰীত শব্দবিলাক একেবাৰে সহজে হয় ঠিক তেনেদৰে তোমালোকে চাবা আৰু ভাল এটা ৰিজাল্ট কৰিব বুলি আশা কৰিলো এইটো হল প্ৰথম অসমীয়াৰ প্ৰথমটো গ্ৰামাৰৰ ভিডিঅ বাকি আমি
পাৰ্টকে দি যাম তোমালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিবা ঠিক আছে আজিলৈকে বাই নেক্সট আকৌ আমি আগবাঢ়িম